ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আষাৰ মাহৰ 4 তাৰিখ আৰু ইংৰাজী 2024 চনৰ জুন মাহৰ 19 তাৰিখ বুধবাৰ। আজি তিথি হৈছে শুক্লা দ্বাদশী তিথি আৰু শুক্লা দ্বাদশী তিথি থাকিব আজি ৰাতিপুৱা 5:34 পৰ্যন্ত। তাৰ পিছত শুক্লা ত্ৰয়োদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে বিশাখা নক্ষত্ৰ আৰু বিশাখা নক্ষত্ৰ থাকিব আজি আবেলি 4:15 পৰ্যন্ত। তাৰ পিছত অনুৰাধা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, মতন্তৰে ক্ষুদ্ৰবৰ্ণ, দেৱাৰীগণ। মৰণত আজি ত্ৰিপদ দোষ থাকিব ৰাতিপুৱা 5:34 পৰ্যন্ত। তাৰ পিছত দ্বিপদ দোষ আৰম্ভ হ'ব। আজি দিনটোৰ শুভ সময় হৈছে পুৱা 7:17 পৰা 10:57 পৰ্যন্ত, আকৌ 1:40 পৰা 5:19 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে পুৱা 4:35 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে 6:13। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি চেনেলটো নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ জাতকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি যদি সম্পত্তিৰ ক্ৰয় বিক্ৰয়ৰ লগত জড়িত কাৰ্যকলাপ চলি আছিলে তেন্তে আজি কাম কৰিব পাৰিব। পাৰিবাৰিক আৰু ব্যৱসায়িক সমস্যা সমাধানত আপুনি অৰিহণা যোগাব পাৰিব। আপোনাৰ সামৰ্থ্য মানুহৰ আগত প্ৰকাশ পাব। সৰু সৰু কথাবোৰত আপুনি অন্যমনস্ক হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ পৰিয়ালত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। নিজৰ মানসিক অৱস্থা নিয়ন্ত্ৰণ কৰিলে ভাল হ'ব। ভাই ভনীৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক। ব্যৱসায়িক ব্যৱস্থা সলনি কৰিব লাগিব। ইয়াৰ ফলত কাম ক্ষীপ্ৰ হ'ব। অতি সোনকালে ভৱিষ্যতৰ বাবে উপকাৰী চৰ্তৰো সৃষ্টি হ'ব। বিষয়াসকলৰ সহায়ত নিয়োজিত লোকসকলে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। বৈবাহিক জীৱন সুখী হ'ব। অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ পৰা আঁতৰি থকাটোৱে ভাল হ'ব। ইয়াৰ ফলত আপোনাৰ পাৰিবাৰিক জীৱনত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। নিজৰ দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব। বৰ্তমান নেতিবাচক পৰিৱেশৰ বাবে অসাৱধান নহ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি হৃদয়ৰ সলনি মনৰ সৈতে কাম কৰক। ব্যৱহাৰিক মানসিকতা ৰাখক। কামৰ দক্ষতাই আশা কৰাতকৈ অধিক লাভৰ ফল দিব। পৰিয়াল আৰু আত্মীয়ৰ বাবে উপযুক্ত সময় উলিয়াব পাৰিব। পাৰস্পৰিক আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান হ'ব। আয় কম হ'ব পাৰে আৰু খৰচ বেছি হ'ব পাৰে। আজি আপুনি আৰ্তজনক সহায় কৰিব লাগিব পাৰে। আনক লগ পাওঁতে নিজৰ স্বাভিমানৰ যত্নও লওক। ব্যৱসায়িক কামত লেহেমীয়া হ'ব। ইয়াৰ ফলত আপোনাৰ আয়ো আজি প্ৰভাৱত পৰিব। কোনো অনৈতিক কামত আগ্ৰহ নকৰিব। কাৰ্যালয়ৰ কাম সময়মতে সম্পূৰ্ণ নকৰাৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ লগত কিছু সময় কটালে আজি শান্তি আৰু সুখ কঢ়িয়াই আনিব। যুৱক যুৱতীসকলে নিজৰ বন্ধুত্বৰ বিষয়ে সৎ হ'ব লাগিব। বৰ্তমানৰ বতৰৰ বাবে সুৰক্ষা লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। এই সময়ত স্বাস্থ্যৰ প্ৰতি অসাৱধান হোৱাটো উচিত নহ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি ভাগ্য আৰু গ্ৰহই আপোনাক সহায় কৰিব। সময়ৰ সৎব্যৱহাৰ কৰক আৰু বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাৰ সময় আহি পৰিছে। পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰণ কৰি আপুনি আনন্দ লাভ কৰিব। কিছুমান মানুহৰ আপোনাৰ প্ৰতি নেতিবাচক চিন্তা থাকিব। এই সকলোবোৰ কথা আওকাণ কৰি কেৱল নিজৰ কামত মনোনিৱেশ কৰক। আৰ্থিক অৱস্থা ভাল বজাই ৰাখিবলৈ খৰচ নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। যুৱক যুৱতীসকলে নেতিবাচক বন্ধুৰ পৰা আঁতৰি থাকিব লাগিব। ব্যৱসায়ত অধিক কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে। পৰিকল্পনাসমূহৰ কাম কৰিব পাৰিব। সেই বিষয়ে অধিক আলোচনা আৰু চিন্তা চৰ্চা কৰিব লাগিব। আৰ্থিক অৱস্থা স্বাভাৱিক হৈ থাকিব। চাকৰিত দায়িত্ব ঠিকেই থাকিব। পৰিয়ালত পাৰস্পৰিক সমন্বয় থাকিব। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰা উচিত নহ'ব। কেৰিয়াৰৰ ওপৰত গুৰুত্ব দিব লাগিব। ঋতুভিত্তিক ৰোগৰ পৰা সাৱধান হওক। নিজৰ অভ্যাস আৰু ৰুটিন ভালদৰে সংগঠিত কৰি ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ বাবে সময় অনুকূল হৈ আছে। বিশেষ বন্ধু বা আত্মীয়ৰ লগত কোনো নিৰ্দিষ্ট বিষয়ত ওপৰত আলোচনা হ'ব পাৰে। পৰিয়ালৰ প্ৰয়োজনীয়তাৰ প্ৰতিও আপুনি সচেতন হ'ব লাগিব। নেতিবাচক মানুহৰ পৰা আঁতৰি থকাটো আপোনাৰ বাবে ভাল হ'ব। তথ্য সমৃদ্ধ আৰু ভাল সাহিত্য পঢ়াত সময় কটাওক। যদি কোনো পূৰ্বপুৰুষৰ বিষয় চলি আছে তেন্তে উত্তেজনা বৃদ্ধি হ'ব পাৰে।
ধৈৰ্য আৰু শান্তিৰে সমাধান বিচাৰি উলিয়াওক। ব্যক্তিগত ব্যস্ততাৰ বাবে ব্যৱসায়ৰ প্ৰতি বিশেষ গুৰুত্ব দিব নোৱাৰিব। এতিয়াৰ বাবে কাম সম্পৰ্কীয় নতুন কামত ব্যৱস্থা গ্ৰহণ নকৰিব। অতিৰিক্ত কামৰ বাবে চৰকাৰী নিয়োজিত লোকে অতিৰিক্ত সময় দিব লাগিব। ঘৰত সম্পৰ্ক ঠিকেই থাকিব। যৌৱনৰ প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব। পৰিয়ালৰ সদস্যৰ স্বাস্থ্যক লৈ চিন্তিত হ'ব পাৰে। স্বাস্থ্যৰ সতৰ্কতা অৱলম্বন কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ বেছিভাগ কাম কোনো বাধা নোহোৱাকৈ সম্পূৰ্ণ হ'ব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সহায় আৰু দিহা পৰামৰ্শত ঘৰখনত এক শান্তিপূৰ্ণ পৰিৱেশৰো সৃষ্টি হ'ব। শুভ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ লাভ কৰিব পাৰে। বন্ধু বান্ধৱ আৰু আত্মীয় স্বজনৰ সৈতে সুখদায়ক সাক্ষাৎকাৰ হ'ব পাৰে। কম আয় আৰু অধিক খৰচৰ বাবে চিন্তা হ'ব। পৰিকল্পনা ৰূপায়ণত অসুবিধা হ'ব পাৰে। যুৱক যুৱতীসকলে লাভৰ বাবে ভুল পথত যোৱাৰ পৰা বিৰত থাকিব লাগিব। নিজৰ সামৰ্থ্য আৰু সম্ভাৱনাৰ ওপৰত বিশ্বাস ৰাখক। ব্যৱসায়ীসকলে বাকী থকা ধনখিনি পাবলৈ চেষ্টা কৰিব লাগিব। নিশ্চিতভাৱে সফলো হ'ব। ব্যৱসায় সম্পৰ্কীয় কাগজ পত্ৰত চহী কৰাৰ আগতে পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ হ'ব। অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ সহায়ত কৰ্মক্ষেত্ৰত অগ্ৰগতি লাভ কৰিব পাৰিব। বিবাহিত জীৱনত সম্প্ৰীতি থাকিব। ঘৰখনত সুখ আৰু শান্তি বিৰাজ কৰিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ হ'ব। ভাগৰ আৰু টোপনিৰ অভাৱৰ বাবে দুৰ্বলতা আহিব পাৰে, যাৰ প্ৰভাৱ আপোনাৰ কামত পৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপুনি সামাজিক কাম কাজত অৰিহণা যোগাব। আপোনাৰ সামৰ্থ্য প্ৰমাণ কৰাৰ সুযোগ লাভ কৰিব। শিশুৰ শিক্ষা বা কেৰিয়াৰৰ লগত জড়িত গুৰুত্বপূৰ্ণ কাম আজি সম্পূৰ্ণ কৰিব পাৰিব। ভাই ভনীৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখক। শিশুৰ কাম কাজ আৰু সংগলৈও গুৰুত্ব দিয়াটো প্ৰয়োজন হ'ব। বৰ্তমানৰ পৰিৱেশৰ বাবে অতি সাৱধান হওক। ভ্ৰমণ ক্ষতিকাৰক হ'ব পাৰে। ব্যৱসায়ত প্ৰত্যাহ্বানমূলক সময় আহিব। নিজকে প্ৰমাণ কৰিবলৈ বহুত কষ্টৰ প্ৰয়োজন হ'ব। নিয়োজিত লোকৰ কোনো বিষয়ৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু মধুৰ হ'ব। অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ পৰা আঁতৰি থাকক। আজি আপোনাৰ গাঁঠিৰ বিষৰ দৰে সমস্যাৰ লগত জড়িত হ'ব পাৰে। খাদ্য আৰু দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি গ্ৰহৰ ট্ৰেনজিট লাভজনক হৈ আছে। অৰ্থনৈতিক কাৰ্যকলাপৰ সৈতে জড়িত লাভজনক পৰিকল্পনা কৰিব পাৰিব, যিটো তৎক্ষণাত কাৰ্যকৰী কৰা হ'ব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি সাৱধান হ'ব লাগিব। আনৰ ব্যক্তিগত বিষয়ত হস্তক্ষেপ নকৰিব। ইয়াৰ বাবে আপোনাৰ প্ৰতি অপমানজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। খৰচ বেছি হ'ব পাৰে, গতিকে অপ্ৰয়োজনীয় কামৰ পৰা আঁতৰি থাকক। ঘৰখন সঠিক শৃংখলাত ৰখাৰ বাবে আপোনালোকৰ সহযোগিতা প্ৰয়োজনীয় হ'ব। ব্যৱসায় সম্পৰ্কীয় নতুন কাম আৰম্ভ কৰাৰ বাবে সময় অনুকূল নহয়। আপোনাৰ পদ্ধতি কাৰো লগত শ্বেয়াৰ নকৰিব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ কৃতিত্ব আন কোনোবাই ল'ব পাৰে। কাৰ্যালয়ত বিবাদৰ পৰা আঁতৰি থাকক। স্বামী স্ত্ৰীৰ পাৰস্পৰিক সমন্বয়ৰ বাবে ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হ'ব। নেতিবাচক চিন্তাই আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি এটা সুখদায়ক দিন হ'ব। বিভিন্ন ধৰণৰ কাম কাজ অনুষ্ঠিত হ'ব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ ভৱিষ্যত সন্দৰ্ভত নতুন সম্ভাৱনা লাভ কৰিব। কেৱল উপযুক্ত কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে। এজন শুভাকাংক্ষীৰ সহায়ত আপুনি এটা সিদ্ধান্ত ল'ব পাৰিব। সফল হ'বলৈ হ'লে কামৰ প্ৰতি স্বাৰ্থপৰ হোৱাটো গুৰুত্বপূৰ্ণ হ'ব। সকলোকে সুখী কৰি ৰাখিবলৈ কামত মনোনিৱেশ কৰিব নোৱাৰিব। দেখুৱাই দিয়াৰ প্ৰৱণতাই আপোনাৰ বাবে ক্ষতিৰ সৃষ্টি কৰিব পাৰে। নিৰ্ধাৰিত ব্যৱসায় সম্পৰ্কীয় কাম সময়মতে সম্পূৰ্ণ হ'ব। বীমা আৰু কমিছন সম্পৰ্কীয় ব্যৱসায় সফল হ'ব। চৰকাৰী ভ্ৰমণ আজি সম্ভৱ আছে। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে অপ্ৰয়োজনীয় বিবাদৰ পৰা আঁতৰি থাকিব লাগিব, নহ'লে বিপদত পৰিব পাৰে। স্বামী স্ত্ৰীৰ মাজত মধুৰতা থাকিব পাৰে আৰু আপুনি শহুৰেকৰ পৰা ভাল খবৰো লাভ কৰিব। অত্যাধিক মানসিক চাপ আৰু উদ্বেগ আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। আত্মসন্মান আৰু নিসংগতাত কিছু সময় কটাওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি আলহীৰ গতিবিধিৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। বন্ধু বান্ধৱ আৰু পৰিয়ালৰ পৰা চলি থকা যিকোনো চিন্তাও সমাধান হ'ব। যিকোনো বিভাগীয় বা চাকৰি সম্পৰ্কীয় পৰীক্ষাত ছাত্ৰ ছাত্ৰীয়ে সফলতা লাভ কৰাৰ উচিত সম্ভাৱনা আছে।
অচিনাকি মানুহৰ লগত তৰ্কত লিপ্ত হ'লে সমস্যা বৃদ্ধি পাব। ব্যৱসায়িক উত্তাল পৰিস্থিতি আৰু অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে পৰিয়ালৰ সদস্যসকলে খৰচ কমাব লাগিব। এই সময়ত কোনো ধৰণৰ ঋণ ল'বলৈ চেষ্টা নকৰিব। ব্যৱসায়ত যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক। এই সময়ত লোৱা সিদ্ধান্তই আৰম্ভণিতে সমস্যা আৰু অসুবিধাৰ সন্মুখীন হ'ব লাগিব, যাৰ বাবে আশা কৰা ধৰণৰ লাভ সম্ভৱ নহ'ব। নিয়োজিত লোকৰ কৰ্মশৈলীৰ উন্নতি হ'ব। পত্নীৰ লগত সঠিক সম্প্ৰীতি বজাই ৰাখক। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্ক আৰু সংবাদ মাধ্যমত সময় নষ্ট নকৰিব। বিশেষকৈ সাৱধানে আজি গাড়ী চলোৱাৰ প্ৰয়োজন আছে, কাৰণ দুৰ্ঘটনা বা আঘাতৰ সম্ভাৱনা আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ এই সময়ত কঠিন পৰীক্ষাৰ সময়, কিন্তু আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰ দ্বাৰা লক্ষ্যত উপনীত হোৱাত সফল হ'ব। পৰিৱৰ্তিত পৰিৱেশৰ বাবে আপুনি যি নীতি নিৰ্ধাৰণ কৰিছে সেয়া লাভজনক বুলি প্ৰমাণিত হ'ব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ সদায় আপোনাৰ লগত থাকিব। পৰিকল্পনা তৎক্ষণাত কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰক, কাৰণ বেছি চিন্তা কৰিলেও সুযোগ হেৰুৱাব পাৰে। ইয়াৰ উপৰি বাহিৰৰ মানুহৰ হস্তক্ষেপেও আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত মনোনিৱেশ কৰি থাকিব লাগিব। ব্যৱসায়িক বিষয়ত কিছু সমস্যা আহিব। কিছু ভুল বুজাবুজিৰ বাবে এটা ডাঙৰ অৰ্ডাৰ হেৰাই যাব পাৰে। সঠিক শৃংখলা বজাই ৰাখিবলৈ আভ্যন্তৰীণ পৰিস্থিতিৰো কিছু পৰিৱৰ্তন আনিব লাগিব। চাকৰিত অতিৰিক্ত কামৰ বোজা থাকিব। বিবাহিত জীৱনত কিছু মত পাৰ্থক্য থাকিব, কিন্তু পৰিস্থিতিবোৰ চম্ভালিব লাগিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আপুনি ভাগ্যৱান হ'ব। অনিয়মিত ৰুটিন আৰু খাদ্যাভ্যাসৰ বাবে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, আৰু ইয়াৰ ফলত আপোনাৰ কৰ্মদক্ষতাতো প্ৰভাৱ পৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি যদি ঘৰৰ সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সন্দৰ্ভত পৰিকল্পনা কৰিছিলে, তেন্তে আজিয়ে সেই পৰিকল্পনা সফল হোৱাৰ সময়। কিছুদিনৰ পৰা আহি থকা বাধাবোৰো আজি কমি যাব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ মতে উপযুক্ত ফলাফল পাবলৈ গৈ আছে। শিশুৰ লগত বন্ধুত্বপূৰ্ণ হওক। অত্যাধিক নিষেধাজ্ঞাই তেওঁলোকৰ মনোবল দুৰ্বল কৰিব পাৰে। খৰখেদা আৰু অসাৱধানতাৰ বাবে আপোনাৰ কামত কিছুমান কথা ভুল হ'ব পাৰে। ধৈৰ্য আৰু শান্তি বজাই ৰাখক। শান্তি পাবলৈ আধ্যাত্মিকতাৰ সহায় লওক। ব্যৱসায়িক কাম কাজত সৰ্বোচ্চ গুৰুত্ব দিব লাগিব। কৰ্মচাৰীৰ মাজত চলি থকা পাৰ্থক্যই আপোনাৰ ব্যৱসায়ৰ কাৰ্যকলাপতো প্ৰভাৱ পেলাব। মিডিয়া বা ফোনযোগে ডাঙৰ অৰ্ডাৰ লাভ কৰিব পাৰিব, গতিকে চেষ্টা কৰি থাকিব। চাকৰি সলনিৰ লগত জড়িত কিছু তথ্য লাভ কৰিব। বৈবাহিক সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। যুৱক যুৱতীসকলে নিজৰ প্ৰেমৰ সম্পৰ্কক লৈ গুৰুত্বৰ আৰু সৎ হ'ব লাগিব। স্বাস্থ্য আজি ভালেই থাকিব, মাত্ৰ ৰক্তচাপ আৰু ডায়েবেটিছৰ সৈতে জড়িত নিয়মীয়াকৈ পৰীক্ষা কৰি থাকিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপুনি কিছুমান গুৰুত্বপূৰ্ণ অভিজ্ঞ লোকৰ সংগত থাকিব। ইয়াৰ পৰা আপুনি বহুত কথা শিকিব পাৰিব। ইয়াৰ সমান্তৰালকৈ আপোনাৰ সন্মান আৰু মৰ্যাদাও বাঢ়িব, আৰু নতুন কীৰ্তিত্ব অৰ্জনৰো পথ প্ৰশস্ত হ'ব। এই সময়ত আপোনাৰ বিৰোধীসকলেও আপোনাৰ ব্যক্তিত্বৰ আগত আত্মসমৰ্পণ কৰিব। অতিৰিক্ত খৰচৰ বাবে চিন্তিত হ'ব। ঘনিষ্ঠ ব্যক্তিৰ লগত কিবা অপ্ৰীতিকৰ ঘটনা ঘটিব পাৰে, যাৰ কাৰণে মন কিছু বিচলিত হৈ থাকিব। চিন্তা নকৰিব, সময়ৰ লগে লগে সকলো ঠিক হৈ যাব। আপুনি আপোনাৰ ব্যৱসায়ত কৰা পৰিৱৰ্তনৰ নীতিসমূহ দ্ৰুতভাৱে কাৰ্যকৰী কৰক। এই পৰিৱৰ্তনে আপোনাৰ বাবে শুভ সুযোগ প্ৰদান কৰিব। অফিচত আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ কামৰ বোজা থাকিব পাৰে, যাৰ বাবে অতিৰিক্ত সময় দিব লাগিব পাৰে। স্বামী স্ত্ৰীৰ মাজত চলি থকা সমস্যাৰ সমাধান হ'ব, আৰু ঘৰৰ পৰিৱেশ সুখদায়ক হৈ পৰিব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব। কঁকাল আৰু ভৰিৰ বিষৰ দৰে সমস্যা হ'ব পাৰে। এচিডিটি সমস্যাই আপোনাক আমনি কৰিব। খাদ্য আৰু ঔষধৰ বিশেষ যত্ন লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 8। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।